বহুত এটা দুখ লগা বিষয় মানে কি এতিয়া শীতকালীন অধিৱেশন যেতিয়া নেকি অনুষ্ঠিত হৈ আছিল তাতে আপোনালোকৰ বাবে হেতু সকলোৱে ভাবি আছিল আমিও ভাবি আছিল ভিডিও ৰূপায়ণ কৰিছিল যে আপোনালোকৰ তাত হেখিনি আপোনালোকৰ যেটো সমস্যা বা আপোনালোকক যেটো পাব লাগে প্ৰাপ্য হেখিনি আপোনালোকক দিয়া ব্যৱস্থা কৰিব বুলি তো যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন যেটো 2 লাখ টকা দিয়া কথা কৈছিল বা ৰন্ধন কৰ্মীসকল হওক আশা কৰ্মীসকল হওক তো এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা নহল এতিয়া বহুতে বেছি দুখ লগা বিষয় তেনেহলে অংগনবাদী কৰ্মী সহায়িকাসকলক যেন এই 2 লাখ টকাটো দিম বুলি কৈছিল কেতিয়ালৈ দিব তো ভিডিওটো আপোনালোকে হেখলকে চাওক সকলোখিনি বিষয় আপোনালোকক জনাবলৈ গৈ আছো ভিডিওটো আপোনালোকে হেখলকে চালি গম পাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰিব আৰু শেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছিল আপোনালোকক এককালীনকৈ 2 লাখ টকা দিয়াৰ ক্ষেত্ৰত এই 2 লাখ টকা পোৱা হাতি আপোনালোকৰ বহুতখিনি সমস্যা সমাধান হ'ল হয় আৰু আপোনালোকে যেটো প্ৰাপ্য আপোনালোকে পাব লাগে হেখিনিটো বিচাৰিছিল আপোনালোকে আন্দোলন কৰিছিল দাবী কৰিছিল যে আপোনালোকৰ মাননী বৃদ্ধি কিমানকৈ কৰিব লাগে কি কৰিব লাগে হেখিনিটো আপোনালোকে বিচৰা মতে নহলে তো এইখিনি ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বা এইখিনি যি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে হেখিনি বৃদ্ধি কৰিলে হেখিনিটো আপোনালোকে পাইছে তেতে কথাটো হল কি এই যে অংগনবাদী কৰ্মী সহায়িকাসকলে শিশুসকলক কোন অৱস্থাৰ পৰা ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত আগভাগ লৈ আছে তেওঁলোকৰ কথা চিন্তা কৰিব লাগে প্ৰকৃততে তেওঁলোকে এই ইমানখিনি মাননীয় তেওঁলোকে একোখনকৈ ঘৰ চলে নে নচলে তেওঁলোকে কেনেদৰে তেওঁলোকে নিজৰ সমস্যাবিলাক সমাধান কৰিছে এইখিনি বিষয় চিন্তা কৰি কৰাটো প্ৰয়োজনীয় তো হেতুটো নহলে মাননী বৃদ্ধি কৰিলে আৰু যেটি বৃদ্ধি কৰিলে আপোনালোকে হেখিনি পাইছে তো এইখিনি ক্ষেত্ৰত এটা 2 লাখ টকা কেতিয়া দিব কি কৰিব কোনো ধৰণৰ এটা মূৰ নাইকিয়া নিচিনা হৈ পৰিছে তো যেহেতু আপোনালোকে এইখিনি পাব লাগে প্ৰাপ্য এইখিনি দিব লাগে এটা প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে যদি চাই অংগনবাদী কৰ্মী সহায়িকাসকলে সেই হেফুসকলক আশা কৰ্মীসকলে হেখিনি কোভিডৰ পৰা আৰম্ভ কৰি এটা কিমানখিনি কাম কৰিব লাগে তো এইখিনি ক্ষেত্ৰত কিয় এনেদৰে এইখিনি বিভাগীয় কৰ্তৃপক্ষই এনেদৰে তেওঁলোকে থৈছে কামবিলাক কিন্তু বহুত এটা সমস্যা সৃষ্টি হৈছে বা কেনেদৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বিষয়টোৰ ওপৰত এটো এটা বহুত বেছি বিচাৰ্য বিষয় হৈছে তো আগন্তুক সময়ত এই যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি 2 লাখ টকা এককালীন তো হেখিনি দিব বুলি আশা আছে কাৰণ কেলে হেখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিম বুলি কৈছিল কিন্তু যদিও শীতকালীন অধিৱেশনত হেখিনি নকৰিলে অনুষ্ঠিত বা হল তেনেদৰে আলোচনা নহল কিন্তু দিম বুলি যেহেতু কোৱা হৈছিল দিব নিশ্চয় দিব লাগে পাব লাগে আপোনালোকৰ হেখিনি প্ৰাপ্য আৰু ইয়াৰ সমান্তৰালকৈ যেহেতু এতিয়া অৰুণোদয় দিম বুলি ক'লে তৃতীয় অৰুণোদয় দিলে আত্মনিৰ্ভৰশীল আঁচনি পইচাও হেখিনি দিবলৈ গৈ আছে টকা আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিও চেক তেনেদৰে বিতৰণ কৰিছে তো এইখিনি ক্ষেত্ৰত এতিয়াও এই যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন 2 লাখ টকাটো দিয়া সম্ভাৱনা আছে আৰু সম্ভাৱনা আছে নহয় হেখিনি দিব লাগে দিব বুলি আশা কৰিছে সকলোৱে কাৰণ কেলে কি কষ্টৰ মাজে দিন পাৰ কৰিছে কেৱল মাত্ৰ এই অংগনবাদী কৰ্মী সহায়িকাসকলে জানে বিভাগীয় কৰ্তৃপক্ষই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত তো তেওঁলোকে বাৰ তেওঁলোকে কোনে সচলত গৈ তেওঁলোকে আন্দোলন কৰিছে বা তেওঁলোকে কিমান আন্দোলন কি কাৰণে কৰিব লগা হৈছে নিজৰ যদি প্ৰাপ্যখিনি পায় তেওঁলোকে নিশ্চয় আন্দোলন নকৰে তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাবি চাওক এবাৰ নিশ্চয় আপোনালোকক হেখিনি দিয়াৰ ব্যৱস্থা কৰিব তো দেখা যাওক কি হয় কি নহয় কিন্তু বহুত এটা দুখ লগা বিষয় যে যেহেতু শীতকালীন অধিৱেশনত কোনো ধৰণৰ এইখিনি বিষয়ৰ ওপৰত আলোচনা নহল তো ভিডিওটো হেখলকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি নতুনকৈ আহিছিল আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব অন্য এটা ভিডিও এটা লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই